নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই অনুপাতৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে চাব। ইয়াত দিছে যদি a অনুপাত b সমান 3:2 হয় আৰু b অনুপাত c সমান 3:4 হয়, তেন্তে a অনুপাত b অনুপাত c ৰ মান সুধিছে। তাৰমানে কি দিছে মই লিখি লৈছোঁ। a অনুপাত b মানে দিছে আমার 3:2 আর কি দিছে b অনুপাত c মানে দিছে আমার 3:4। এটা কি হইছে a:b:c c এর মান কিমান হবে a অনুপাত b অনুপাত c এর মান কিমান হবে দিছে। ইয়াত চাও আমার ইয়াত প্রথমটো b মানে কিমান আছে, b মানে 2 আছে, ইয়াত b মানে 3 আছে। যদি b মানে যদি আমার একে থাকিলে হয় আমি ডাইরেক্ট লিখি দিব পাৰিলো হয়, কিন্তু ইয়াত একে নাই। গতিকে আমি কি কৰিম, ফার্স্ট ইয়াত কি আছে প্ৰথমতে 3 আছে, এই 3টোৰে এই 3টোক পূৰণ কৰিম। এইটো এটা শর্ট ট্ৰিক আৰু এই 3টোৰে এই 3টোক পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 9 লিখিলো। এই 3টো গুচি গ'ল, আমাৰ কাটা গ'ল। এতিয়া ইয়াত কি আছে 3 আছে, ইয়াত কি আছে 2 আছে। তাৰমানে আমি এইবাৰ এই দুটা পূৰণ কৰিম, এইটো আৰু এইটো। 3 2 গুণ কিমান হ'ল, ইয়াত অনুপাতটো দিব লাগিব। 3 2 গুণ কিমান হ'ল 6। তাৰমানে এই 3টো কামটো গুচি গ'ল। এতিয়া আমাৰ কি কি বাকি থাকিল, 4 আৰু 2টো বাকি থাকিল। অনুপাতটো দি দিলো। এতিয়া 4 আৰু কি বাকি থাকিল 2। 4 2 গুণ কিমান হ'ল 8। এতিয়া এইটো এই গোটেইকেইটাক কিবা কমন সংখ্যাৰে হৰণ যায় নেকি? একৰে নাযায় তিনিটাক। গতিকে আমাৰ ৰাইট আনসাৰ কি হৈ যাব, এইটো এটা আপোনালোকৰ শর্ট ট্ৰিক। যদি আপোনালোকে ইয়াৰ লসাগু লৈ এইটোক পূৰণ কৰিব লাগিল হয়, এইটোক পূৰণ কৰিব লাগিল হয়, তাৰ পিছত উলিয়াব লাগিল হয়, এইটো একেবাৰে আমাৰ হৈ গ'ল। তাৰমানে এইটো এটা শর্ট ট্ৰিক। গতিকে আমাৰ আনসাৰ কিমান হৈ গ'ল 9:6 × 8। ইয়াত বি নম্বৰ আছে, গতিকে আমাৰ বি নম্বৰটো ৰাইট হৈ যাব। এতিয়া নেক্সট কুৱেশ্যনটো চাব। এইবাৰ কি দিছে a:b = 7:9। তাৰমানে a অনুপাত b ইকুৱেল টু কি দিছে 7:9 আৰু b:c কি দিছে b:c 15:7। b:c আমাক কি দিছে 15:7। এবার কি দিছে আমাক, এইবাৰ দিছে a:c। তাৰমানে আমাক এবাৰ কি নালাগে, b টো নালাগে। তাৰমানে আমি এইবাৰ কি কৰিব লাগিব, আমি আগৰটো নিচিনাকৈ ইয়াত কি আছে 7 আছে, ইয়াত কি আছে 15। তাৰমানে আমি প্ৰথম এই দুটা পূৰণ কৰি দিম। এই দুটা পূৰণ কৰিলে কিমান হ'ব আমাৰ 15 গুণ 105 অনুপাত দিলো। এতিয়া আমাক বিৰ মানটো নালাগে, তাৰমানে আমি এইটো আৰু এইটো পূৰণ কৰিব না। ইয়াত বিৰ মান এইটো আছে, ইয়াত বিৰ মান এইটো আছে, এই দুটা পূৰণ কৰিব নালাগে। আমি এইবাৰ বাহিৰৰ দুটা পূৰণ কৰি দিম। তাৰমানে এইটো চিৰ মানটো আমি পূৰণ কৰি দিম। 9 7 গুণ কিমান হ'ল 63। এই দুটা আমি বাহিৰৰ দুটা পূৰণ কৰি ইয়াত লিখিলো, আৰু ভিতৰ তাৰমানে বাওঁফালে থকা দুটা পূৰণ কৰি আমি প্ৰথমতে লিখিছো, সোঁফালৰ দুটা পূৰণ কৰি আমি একদম লাষ্টত লিখিছো। এইটো এটা শর্ট ট্ৰিক আৰু আপোনালোকে যদি এইটো লসাগু লৈ এনেকৈ কৰে তেতিয়াও হ'ব, কিন্তু টাইম বেছি যাব। এইটো কৰিলে আপোনালোকৰ অতি কম সময়তে ওলাই যাব। এতিয়া চাওক আমাৰটো এনসাৰত 105 অনুপাত 63 নাই, ইয়াত নাই। গতিকে এই দুটাক আমাৰ কি সংখ্যাৰে তাৰমানে হৰণ যাব দুটা, সেইটো চাব লাগিব। এতিয়া চাওক ইয়াকো 7ৰে যাব, ইয়াক যদি 7ৰে কাটো কিমান হ'ব 15 হ'ব। 15 7 গুণ 105। ইয়াকো যদি 7ৰে কাটো কিমান হ'ব 9 9 7 গুণ 63। এই দুটাক চাওক, এই দুটাক আৰু 3ৰে যায়। এইটোক যদি 3ৰে কাটো কিমান বাৰ যাব 5 বাৰ, আৰু এইটোক কিমান বাৰ যাব 3 বাৰ। তাৰমানে আমাৰ ৰাইট আনসাৰ কিমান হৈ গ'ল 5:3। এইটো চি নম্বৰটো আছে, গতিকে আমাৰ এইটো ৰাইট হৈ যাব। এতিয়া চাওক এইবাৰ কি দিছে, এইবাৰ দিছে আমাৰ যদি 6a = 4b = 9c হয়, তেন্তে abc ৰ মান a অনুপাত b অনুপাত c ৰ মান সুধিছে। এতিয়া চাওক আমাক কি দিছে 6a = 4b = 9c। তাৰমানে আমি এবাৰ এই দুটা আমি সমান বুলি লিখিব পাৰোঁ। 6a = 4b। আমি যদি লিখো 6a = 4b,
এই দুটা সমান বুলি আমাৰ দিয়াই আছে গতিকে আমাৰ ইয়াৰ পৰা আমি কি কৰিম আমি ইয়াত a আছে এটো আমি ওপৰত ৰাখিম b টো এইফালে লৈ আহিম এটো হৰণ হৈ যাব আৰু 6 4 টো ইয়াত আছে 4 টো ওপৰত থাকিব আৰু 6 টো কি হ'ব তলত আহি যাব এই দুটা যদি আমি কাটো 2 ৰে কাটা যাব 2 আৰু ইয়াত কি হ'ব 3 তাৰমানে আমাৰ a/b মানে আমি লিখিব পাৰো a অনুপাত b তেতিয়া আমাৰ কি হ'ব 2 অনুপাত 3 মানে a is to b কিমান পালো আমি 2 অনুপাত 3 পাই গলো এতিয়া ঠিক সেইদৰে আমি লিখিব পাৰো এই দুটা সমান বুলি লিখিব পাৰো তাৰমানে কি লিখিব 4b = 9c এনেকৈ লিখিব পাৰো ঠিক আগৰ এইটোৰ নিচিনাকৈ আমি b/c লিখিব পাৰো ইয়াত আৰু ইয়াত কি হ'ব 9/4 তাৰমানে আমি b অনুপাত c ৰ মান কিমান পাই গলো 9/4 এতিয়া চাওক a অনুপাত b ৰ মান পালো b অনুপাত c ৰ মান পালো এইবাৰ আমি আগৰটোৰ নিচিনা হৈ গল আমাৰ ইকুৱেশ্যন দুটা এতিয়া আমি a অনুপাত b অনুপাত c ৰ মানটো আমি উলিয়াব পাৰিম আগৰটোৰ নিচিনাকৈ আমি কি কৰিব লাগিব এই দুটা পূৰণ কৰিব লাগিব তেতিয়া আমাৰ 2 টো গুচি যাব এই দুটা পূৰণ কৰিলে কিমান হ'ব 9 2 গুণ 18 অনুপাত এবাৰ কি কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিব লাগিব 9 3 গুণ কিমান হ'ল 27 এবাৰ বাকি থাকা দুটা আমি পূৰণ কৰি দিম এই দুটা পূৰণ কৰিলে কিমান হ'ব 4 3 গুণ 12 ইয়াত চাওক ইয়াত আমাৰ 18 * 27 * 12 আছে নেকি ইয়াত আমাৰ এইকেইটা নাই গতিকে ইয়াত চাওক ইয়াত আমাৰ গোটেইকেইটা কিহেৰে হৰণ যাব ইয়াত গোটেইকেইটা আমাৰ 3 ৰে হৰণ যাব ইয়াক যদি 18 ক 3 ৰে হৰণ কৰিলে কিমান হ'ব 6 27 ক 3 ৰে হৰণ কৰিলে 9 আৰু 12 ক 3 ৰে হৰণ কৰিলে 4 তাৰমানে আমাৰ ৰাইট আনসাৰ কিমান হৈ গ'ল 6:9:4 তাৰমানে আমাৰ 6:9:4 এই নম্বৰ দিছে গতিকে আমাৰ এই নম্বৰটো কি হৈ যাব ৰাইট হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটো চাব কি দিছে এতিয়া চাব নেক্সটটো কি দিছে 1/a অনুপাত 1/b অনুপাত 1/c ইকুৱেল টু কিমান দিছে 2:3:5 ইয়াত আমাক কি দিছে এইবাৰ আমাক কি দিছে a অনুপাত b অনুপাত c ৰ মানটো আমাক কিমান হ'ব খুজিছে এতিয়া আমি কি কৰিম ইয়াত আমাৰ 1/a আছে ইয়াত 1/b সৰি ইয়াত এইটো অনুপাত দিয়ক এইটো 1/c ইকুৱেল টু কি দিছে 2:3:5 তাৰমানে আমি যদি এইটো পাব লাগে 1/a ৰ পৰা যদি a টো পাব লাগে কি কৰিব লাগিব এইটো উল্টাই দিব লাগিব তাৰমানে 1/a টো আমি কি কৰিব লাগিব a/1 মানে a গতিকে আমি কি কৰিম এইকেইটা উল্টাই দিম a অনুপাত 1/b টো উল্টাই দিলে কি হ'ব b অনুপাত 1/c টো উল্টাই দিলে c যেহেতু আমি এইকেইটা উল্টাই দিছো এবাৰ কি কৰিব লাগিব ইয়াৰ সংখ্যা কেইটা উল্টাই দিব লাগিব ইয়াত কি হ'ব 2 টো যদি উল্টাই দাও 1/2 হ'ব ঠিক এইদৰে এইটো হ'ব 1/3 এইটো হ'ব 1/5 এতিয়া চাওক আমি অনুপাতত থাকিলে আমি ইয়াত ভগ্নাংশত লিখিব নোৱাৰো তেতিয়া আমি কি কৰিম ইয়াত সমান চিন দিলো আমি প্ৰথমতে কি লিখিম জানে প্ৰথমতে লিখিম আমি এই 2 টো নাথাকা বুলি ভাবিম 2 টো নাথাকা বুলি ভাবিলে আমাৰ কি থাকিল তলত 3 আৰু 5 এই দুটা পূৰণ কৰি আমি প্ৰথমতে লিখিম 5 3 গুণ কি হ'ল 15 এইটো এটা শৰ্ট ট্ৰিক ঠিক সেইদৰে এইবাৰ মাজৰটো নাথাকা বুলি ভাবিলে কিমান হ'ব 5 2 গুণ 10 আৰু এইবাৰ যদি এইটো নাথাকা বুলি ভাবো কিমান হ'ব 2 আৰু 3 তো বাকি থাকিল 2 3 গুণ কি হ'ব 6 তাৰমানে আমাৰ কি হ'ব এইটো আমাৰ ৰাইট হৈ যাব এইটো কিমান নম্বৰত আছে আমাৰ b নম্বৰত আছে 15:10:6 এইটো আমাৰ ৰাইট হৈ যাব এইবাৰ চাওক নেক্সট কোৱেশ্চনটো কি দিছে এইবাৰ নেক্সটটো দিছে আমাৰ কি ইয়াত দিছে যদি a অনুপাত b অনুপাত c ইকুৱেল টু কি হয় 4:5:6 হয় তেন্তে a/b অনুপাত b/c অনুপাত c/a ইকুৱেল টু কিমান দিছে তাৰমানে আমাৰ কিমান দিছে a অনুপাত b অনুপাত c ইকুৱেল টু কি দিছে 4:5
5:6 এবাৰ কি হৈছে a/b অনুপাত b/c অনুপাত c/a তাৰ মানে কি হ'ব আমি এৰ মানটো আমি কি দিয়া আছে 4 দিয়া আছে ইয়াত অনুপাত মানে এইটো এর মান হ'ব 4 বিৰ মান 5 চিৰ মান 6 তেতিয়া কি হ'ব এতিয়া a/b তাৰ মানে কি হ'ব a/b মানে হ'ব আমাৰ 4/5 অনুপাত আৰু b/c মানে কিমান হ'ব 5/6 অনুপাত c/a মানে হ'ব আমাৰ চিৰ মান কিমান আছে 6/4 এতিয়া চাওক 6/4 টো আমি কাটিব পাৰো এই দুটাক আমি 2 ৰে কাটিব পাৰো 2 ৰে কাটিলে ইয়াত কিমান হ'ব 3 ইয়াত থাকিব 2 এতিয়া চাওক এতিয়া আমি ঠিক আগৰটো নিচিনা কয় আমি যেতিয়া অনুপাতত থাকিব আমি ভগ্নাংশত লিখিব নোৱাৰো এতিয়া কি হ'ব এতিয়া আমি প্ৰথমটোত কি লিখিম ইয়াত তলত কি আছে 5 টো আছে আমি 5 টো যদি নাথাকা বুলি ভাবো তেতিয়াহ'লে আমাৰ কি বাকি থাকিল ইয়াত 6 ইয়াত 2 তাৰমানে আমি 5 টো নাথাকা বুলি ভাবিলে ইয়াত কি থাকিল 6 ইয়াত 2 আৰু ওপৰত কি আছে 4 তাৰমানে আমি এই তিনিটা পূৰণ কৰি দিম 6 2 গুণ 12 12 6 গুণ কি হ'ল 48 তাৰমানে ইয়াত কিমান হ'ল 48 এবাৰ যদি আমি মাজৰটো লিখো মাজৰটো তলত কি আছে 6 আছিল আমি 6 টো নাথাকা বুলি ভাবি এইটো এই তিনিটা পূৰণ কৰি দিম 5 5 গুণ 25 25 2 গুণ কিমান হ'ল 50 এবাৰ ঠিক সেইদৰে 2 টো নাথাকা বুলি ভাবি আমি এইটো আৰু 3 টো পূৰণ কৰি দিম মানে 5 * 6 * 3 কৰিম 5 গুণ কিমান হ'ল 5 6 গুণ কিমান হ'ল 5 6 গুণ 30 30 3 গুণ কিমান হ'ল 90 তাৰমানে আমাৰ কি হ'ল এইটো আমাৰ ৰাইট হৈ গ'ল এইটো কিমান নম্বৰত আছে c নম্বৰত আছে গতিকে আমাৰ এইটো ৰাইট হৈ যাব গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত কমেন্ট কৰি দিব আৰু যদি